নিশ্চয়কৈ আইচংপাছক কাইলৈ যিহেতু হস্তি ইতিমধ্যে বিভিন্ন মণ্ডপসমূহ শেষ পৰক দিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে আৰু আমি যিহেতু এবাৰ লিচুবাৰী সাৰ্বজনীন পূজা সমিতিত আমি উপস্থিত আছোঁ আৰু তেওঁলোকে এবাৰ সোণালী জয়ন্তী বৰ্ষ তেওঁলোকে গৌৰৱিছে আৰু সেইবাবে তেওঁলোকে এক বিশেষ আয়োজন কৰিছে। তেওঁলোকৰ যি মণ্ডপ সেই মণ্ডপৰ বিশেষত সমগ্ৰ যোৰহাটবাসীয়ে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁলোকে ডিজনীলেণ্ডৰ আৰ্হিত তেওঁলোকে এবাৰ মণ্ডপ নিৰ্মাণ কৰিছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট এলকে দেখুৱাব যে কেনেধৰণে এটা সুবিশাল ডিজনীলেণ্ডৰ আৰ্হিত তেওঁলোকে এনেধৰণে এটা মণ্ডপ তৈয়াৰ কৰিছে আৰু খুব শিশুসকলৰ বিশেষত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে লিচুবাৰী সাৰ্বজনীন পূজা মণ্ডপ আৰু বিশেষত কাইলৈ হস্তি কাইলৈৰ বাবে তেওঁলোকে সম্পূৰ্ণৰূপে সাজু হৈছে আৰু গোটেই অঞ্চলবাসীয়ে দেখা পোৱা গৈছে এটা উৎসুকতা পৰিৱেশে বিৰাজ কৰিছে কাৰণ তেওঁলোকে এনেধৰণে যিহেতু সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে কেইবাটাও কাৰ্যসূচী তেওঁলোকে লৈছে। বিভিন্ন কাৰ্যসূচীৰ মাজত তেওঁলোকে পূজা তেওঁলোকে দুৰ্গা পূজাৰ আয়োজন কৰিব। ঠিক এনেধৰণে এটা সুবিশাল ডিজনীলেণ্ডৰ আৰ্হিত লিচুবাৰী সাৰ্বজনীন পূজা সমিতিয়ে এবাৰ সোণালী জয়ন্তী বৰ্ষ তেওঁলোকে অতিক্ৰম কৰিবলৈ আগবাঢ়িছে। আমি অকণমান কথা তেওঁলোকৰ বিষয়ববীয়া আমাৰ লগত কেনেধৰণে সমগ্ৰ প্ৰক্ৰিয়া আৰম্ভ যাব বা যিহেতু ডিজনীলেণ্ডৰ আৰ্হিত এইবাৰ মণ্ডপ তৈয়াৰ কৰা হৈছে আৰু সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। আমি দেখিছোঁ যে ডিজনীলেণ্ডৰ যথেষ্ট আকৰ্ষণ কৰিব পূজাত আৰু কি কাৰ্যসূচী আছে বা কেনেধৰণে সোণালী জয়ন্তী বৰ্ষ ল'ব কাৰ্যসূচী আমি পুখুৰীটো যিটো আছে বঙাল পুখুৰী এইটো চাফ কৰিছোঁ, যেনেকুৱা আই কেম্প হেল্থ কেম্প এইটো ৰাখিছোঁ। তাৰপিছত আমাৰ ইয়াত আজি সাংস্কৃতিক সন্ধিয়া হ'ব, সম্বৰ্ধনা অনুষ্ঠান থাকিব। তাৰপিছত আমাৰ যেনেকুৱা পূজাৰ লগত দুৰ্গা পূজাৰ লগত যিটো জড়িত যেনেকুৱা আপোনাৰ কেনেকুৱা আৰতী প্ৰতিযোগিতা, তাৰপিছত উৰুলি প্ৰতিযোগিতা, তাৰপিছত শংখধ্বনি প্ৰতিযোগিতা এইবিলাক আমাৰ থাকিবই। কাইলৈ হস্তি কাইলৈ দেৱীমা হয় তোলা হ'ব। নিশ্চয়কৈ দেখা পোৱা গৈছে যে তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী লৈছে। যিহেতু কৈছোঁ যে সোণালী জয়ন্তী বৰ্ষ এবাৰ লিচুবাৰী সাৰ্বজনীন পূজা সমিতিয়ে এবাৰ যিহেতু অতিক্ৰম কৰিছে আৰু সেইবাবে তেওঁলোকে বিভিন্ন কাৰ্যসূচী হাতত লৈছে আৰু এই অঞ্চলৰ যিসকল শিশু আছে বিশেষত শিশুসকলক যথেষ্ট আকৰ্ষিত কৰিছে এই ডিজনীলেণ্ডৰ মণ্ডপে, কাৰণ যথেষ্ট আলোকসজ্জাই সজ্জিত কৰি ৰাখিছে আৰু যি আলোকসজ্জা এই আলোকসজ্জা বিশেষভাৱে তেওঁলোকে কলিকতাৰ পৰা তেওঁলোকে কাৰিকৰ মাতিছে বুলি তেওঁলোকে কৈছে। কলিকতাৰ কাৰিকৰে তেওঁলোকে সজাই পৰাই তুলিছে, শেষ পৰক দিবলৈ আৰম্ভ কৰিছে।